বৰ ডাঙৰ গোবৰ পাচি এটা লৈ আহিছোঁ জানেনে? এইকেইটা কণ বিলাহী ছিঙিবৰ কাৰণে। আগতে মাহঁতে কয় যে প্ৰথম বস্তু এটা ছিঙিলে কেতিয়াও খালী হাতে ছিঙিব নালাগে, পাচি খৰাহি কিবা এটাত ছিঙিব লাগে, যাতে এপাচি এপাচি লাগে। সেইকাৰণে মই দুটামান ছিঙিছোঁ আজি। গৰম পৰিছে যিহেতু, ৰ'দ দিছে। এয়া মোৰ কণ বিলাহীৰ খেতি ঘৰতে কৰি থৈছিলোঁ। যেতিয়া মন যায়, লোকে দিয়া বস্তু যেতিয়াই দিয়ে তেতিয়াই খাব লাগে, কিন্তু বেয়া হৈ যাব যে। আৰু ঘৰত থাকিলে যেতিয়া মন যায় আমি তেতিয়াহে ছিঙি খাব পাৰোঁ। সেইকাৰণে কণ বিলাহী খেতি অকণমান কৰি থৈছিলোঁ। এতিয়া যিহেতু দুটা এটা পকিবলৈ ধৰিছে, পাচি এটা লৈ আহিছোঁ ছিঙিবলৈ, যাতে এপাচি এপাচি লাগে। আৰু আপোনালোককো দেখুৱালোঁ। বেছি ছিঙা নাই, পকাও নাই, তেনেকৈ লাগিছে যথেষ্ট। আৰু এইকেইটা মই এতিয়া খুৰখুৰীয়া কৰি খোলাতে দি পিটিকি খামগৈ জলকীয়া দি। বিৰাট মজা লাগে ঘৰৰ কণ বিলাহী। তাতে ওচৰতে ছাগলী গঁৰালটো আছে। ছাগলী গঁৰালৰ ছাগলীৰ গুটোৰ সাৰটো গৈছে যে।